চাওক ইতিমধ্যে ভোট যুদ্ধ সমাপ্ত হৈছে। পুৱা 7 বজাৰ পৰা ভোটদান প্ৰক্ৰিয়া আৰম্ভ হৈছিল আৰু সন্ধিয়া 5 বজাৰ লগে লগে ভোটদান প্ৰক্ৰিয়া সমাপ্ত হৈছে আৰু ইতিমধ্যে ভোটদান প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পিছত পুলিং প্ৰিজাইডিং বিষয়াসকলে যিসমূহ চৰকাৰী বিষয়া কৰ্মচাৰীক নিৰ্বাচন সুকলমে সম্পন্ন কৰিবৰ বাবে নিয়োগ কৰা হৈছিল, সেই কৰ্মচাৰীসকলে ইভিএমসমূহ লৈ তিনিচুকীয়া সৰ্বানন্দ সিংহ ষ্টেডিয়ামত থকা এই ষ্ট্ৰং ৰুমলৈ ইভিএমসমূহ লৈ আহিছে। ক্ৰমান্বয়ে এখন এখনকৈ গাড়ী আহিছে আৰু তিনিচুকীয়া নিৰ্বাচনী জিলাত এইবাৰ 6টা বিধানসভা সমষ্টিত একেলগে এই সৰ্বানন্দ সিংহ ষ্টেডিয়ামৰ থলীৰ পৰা 6টা বিধানসভা সমষ্টিৰ নিৰ্বাচনী কাম কাজ পৰিচালনা কৰিছিল তিনিচুকীয়া জিলা প্ৰশাসনে। আৰু তিনিচুকীয়া জিলাৰ এই 6টা বিধানসভা সমষ্টিত মুঠ 1281টা ভোটগ্ৰহণ কেন্দ্ৰত ভোট গ্ৰহণ চলিছিল আৰু খুব সুন্দৰকৈ সমাপ্ত হৈছে। পুৱা আৰম্ভ হৈছিল আৰু সন্ধিয়া সমাপ্ত হৈছে। আৰু এই মুহূৰ্তত মোৰ সৈতে তিনিচুকীয়া জিলা আয়ুক্ত সুমিত চটাৱান ডাঙৰীয়া উপস্থিত আছে। মই অকণমান নিৰ্বাচনটোৰ সম্পৰ্কে জানিব বিচাৰিম, অকণমান কথা পাতিম। ছাৰ, খুব সুন্দৰকৈ আমাৰ লগত কোনো ধৰণৰ তথ্য অহা নাই এতিয়ালৈকে। খুব শান্তি শৃংখলিতভাৱে খুব সুন্দৰকৈ নিৰ্বাচনটো সম্পন্ন হৈ গ'ল। ইয়াত আপোনাৰ যথেষ্টখিনি অৰিহণা আছে, চৰকাৰী বিষয়া কৰ্মচাৰী সকলোৱে কষ্ট কৰিছে। কি ক'ব বিচাৰিব? খুব ধুনীয়াকৈ হৈ গৈছে। আমাৰ ইতিমধ্যে এই বছৰৰ যিটো নিৰ্বাচন আছে ইয়াতে এতিয়ালৈকে 79% আমাৰ ভোটিং হৈছে আৰু এইটো যোৱা বছৰতকৈ 3% বেছিয়ে হ'ল। আৰু আমাৰ মানে বতৰো এবাৰেই ভাল হ'ল, বৰষুণ দি আছিলে, বতৰ ভাল হৈছে, তো ভগৱানৰো ইয়াতে বিশেষ আশীৰ্বাদ আছে। তাৰ উপৰিও আমাৰ চৰকাৰী বিষয়া কৰ্মচাৰী যিমান কষ্ট কৰিছিলে যোৱাকালি বৰষুণৰ মাজতো তাতে গৈ থাকিছে, ধৈৰ্য ধৰি তেওঁলোকে নিজৰ কামটো বহুত সুন্দৰকৈ কৰিছে। মই প্ৰথম তেখেতক সকলোকে ধন্যবাদ দিম। তাৰপিছত ৰাইজে ইমান ভালকৈ তেওঁলোকে ওলাই আহিলে আৰু এটা শৃংখলাবদ্ধ ৰূপত তেওঁলোকে ধৈৰ্য ধৰি আৰামত ভোট দিছিলে আৰু কোনো ধৰণৰ অসুবিধা অঘটন নোহোৱাকৈ আমাৰ নিৰ্বাচনী প্ৰক্ৰিয়াটো পোল মানে ক্ল'জ এতিয়া হৈছে আৰু এতিয়া আমাৰ পলিং পাৰ্টিবোৰ আহি আছে উভতি আৰু আমি আশাবাদী যে অতি সোনকালে আমাৰ আজি ষ্ট্ৰং ৰুমো মানে আমি আগতীয়াকৈ অলপ ক্ল'জ কৰিব পাৰিম। কিমান সময় লাগিব এইখিনি সমাপন হ'ব? চাওক, আমাৰ বহুতখিনি অঞ্চল, বহুত ভিতৰুৱা অঞ্চল আছে, যেনেকৈ লাইকা হ'ল, এইপিনে আমাৰ অমৰপুৰ হদুৱা হ'ল, এইপিনে আমাৰ সঞ্জু গাঁও, জাগুন, লেখাপানী। তো তাৰ পৰা আহোঁতে কিছুমান ঠাইৰ পৰা 4 ঘণ্টা 5 ঘণ্টামান লাগিয়ে যায়। তাৰপিছত ইয়াতে আহিব, বস্তুবোৰ মানে কাউণ্টাৰত জমা দিব, ভাত খাব আৰু মিলাওঁতে তাৰপিছত ষ্ট্ৰং ৰুমত আমি বস্তু কেলকুলেট কৰিখিনি মিলাম। তো এই চব কৰোঁতে আমি মানে আমাক মোটামুটি পুৱা হৈয়ে যাব। তথাপিও মানে আমাৰ পলিং পাৰ্টিবিলাকে এতিয়া আৰামত আহি আছে আৰু পলিং ষ্টেচনত য'ত মেক্সিমাম প্ৰেছাৰ থাকে আমাৰ ক্ল'জ অফ পলৰ ওচৰত থাকে, ইমান বেছি ডাঙৰ আমাৰ লাইনিং কিউইং ক'তো হোৱা নাই আৰু যোৱাবাৰীতকৈ আমি 3% বেছি ভোটো লৈছোঁ। তথাপিও মানে আমাৰ ভোট ক্ল'জটো সময়মতে হৈ গ'ল। আৰু চব মানুহে নিজৰ নিজৰ কাম বহুত তৎপৰতাৰে কাম কৰিছে। প্ৰথমবাৰৰ বাবে যিহেতু তিনিচুকীয়া এই স্থানৰ পৰাই 6টা বিধানসভা সমষ্টিৰ নিৰ্বাচন একেলগে সম্পন্ন হৈছে, এইটো প্ৰথমবাৰৰ বাবে ক'ৰবাত চেলেঞ্জিং আছিলে নেকি ছাৰ? ক'ৰবাত প্ৰত্যাহ্বান আছিল? মেক্সিমাম চেলেঞ্জ আমাৰ কাৰণে কি হৈছিলে, ধৰক আগতে শদিয়া আৰু মাৰ্ঘেৰিটা নিজৰ নিজৰ ঠাইতে হয় আৰু তাতে থকা কৰ্মচাৰীবোৰবিলাকে তাতে মানে ডিউটিটো পাই যায়। সেইবাৰী চবকে তাৰ পৰা ইয়াতে আনিব লাগিছিলে। বহুতজনে যেনে অমৰপুৰত থকা কৰ্মচাৰীবোৰ ৰাতিপুৱা তাৰ পৰা উঠি 4টা মানত ৰোডৰ ঠাইত থিয় হৈছে, তাৰপিছত তেওঁলোকে বাছত উঠিছিলে আৰু আমাৰ ইয়াতে আহি 6টা মানত পাই গৈছিলে। তো 4টা বজাৰ পৰা তেওঁলোকে উঠিছিল, তাৰপিছত আমি ইয়াতে বস্তু বিলাওঁতে ভাত খাওঁতে লাইনটো লাগিয়ে যায়। পিছত আকৌ পেট্ৰলৰ যেতিয়া ডিপোত গৈছে তাতেও কিউ অলপমান হৈছিলে। তো ইমান কাম কৰোঁতে যেতিয়া চব গাড়ীবোৰ একেলগে হৈ যায়, জামো অলপমান সৃষ্টি হৈ যায় আমাৰ। তথাপিও পলিং টিম আমাৰ যিমান আছিল চবে বহুত ধৈৰ্য ধৰিছিল আৰু কোনোৱে মানে বেয়াকৈ পলিঙত ইম্পেক্ট হোৱা নাই। আমাৰ যোৱাকালি ৰাতি 8টা 8:30লৈকে মানে টিম নিজৰ ঠাইত পাইছিলে। তাৰ পিছতো মানে কামত কোনো তেওঁলোকে কম্প্ৰমাইজ কৰা নাই আৰু বহুত ভালকৈ নিজৰ কামটো কৰি আনিছে। এতিয়া আহি আছে তেওঁলোকৰ কাগজ পাতি আমাক জমা দিব,
কিন্তু আমাৰ মেইন চেলেঞ্জ আছিলে ডিষ্টেঞ্চ পলিং টিমক মুভমেণ্ট মানে ঘৰৰ পৰা অনা আৰু নিয়া তো আধা কাম এতিয়া হৈছে এতিয়া তেওঁলোকক আমি ছেফলি তেওঁলোকৰ নিজৰ ঠাইত যদি পঠাই দিব পাৰোঁ আৰু ছেকেণ্ড আমাৰ চেলেঞ্জ এইবাৰ হৈছিল যে আমি ৱিমেন পলিং ষ্টেচন 300টা কৰিছোঁ যিটো যোৱাবাৰী 100টা মানে আছিলে তো সেই 300টা পলিং ষ্টেচন হোৱাৰ কাৰণে আমি ৱিমেন পলিঙৰো মানে ৱেলফেয়াৰ চাবৰ কাৰণে আৰু সেইবিলাক কৰিবৰ কাৰণে বহুতখিনি প্ৰচেষ্টা মানে কম অসুবিধা সন্মুখীন হৈখিনি কাম কৰিব পৰাতকৈ আমি ট্ৰাই কৰিছিলোঁ আৰু তাতেও কিছুমান ভাগত আমি সফল হৈছোঁ স্যাৰ লাষ্ট প্ৰশ্ন এটা সুধিম যে এইবাৰ যিহেতু ভোটৰ পাৰ্চেণ্টেজ শতকৰাটো বাঢ়িছে এইবাৰ 3%লৈকে বাঢ়িছে হয়তো আৰু অকণমান বাঢ়িবও পাৰে এইটো স্যাৰ গণতন্ত্ৰৰ বাবে এটা শুভ লক্ষণ বুলি আমাৰ মানে গণতন্ত্ৰৰ আধাৰহে হয় ৰাইজে যেনেকুৱা ভোটত নিজৰ ভূমিকাটো পালন কৰে আৰু আমাৰ এইবাৰ সুইপ কৰোঁতেও মানে বহুত বেছি আমাৰ ফ'কাছ আছিলে যে BLO বিলাকে ঘৰে ঘৰে গৈ ভোটাৰ ইনফৰমেশ্যন শ্লিপটো ধুনীয়াকৈ বিলায় আৰু ভোটাৰ ইনফৰমেশ্যন শ্লিপটো এই উৎসৱৰ কাৰণে মানে আমন্ত্ৰণী হিচাপতে য'ত ৰাইজৰ মাজত দি যায় আৰু আমাৰ BLO সকলে সেইটো কাম বহুত তৎপৰতাৰে কৰিলে আৰু ৰাইজে আজি যিমান ৰাইজে আহিছিল চবে ভোটাৰ ইনফৰমেশ্যন শ্লিপ লৈ আহিলে তাৰ কাৰণে আমি ইলেক্ট্ৰল ৰোলৰ পৰা তেওঁলোকৰ নাম বাছোঁতেও ইমান সময় লগা নাই আৰু অলপ স্পীড আপ কামবোৰ হৈ গৈছিলে তো এইটো ৰাইজে আমি এতিয়াও ক'ম যে অহা ইলেকশ্যনত আৰু বেছি কাম কৰিব লাগিব আজি যদি বৰষুণ যদি নিদিলেহেঁতেন চাগে আমাৰ আৰু 3-4% মান বহি গ'লেহেঁতেন তো আমি ৰাইজক ধন্যবাদ দিছোঁ আমাৰ তিনিচুকীয়া জিলা বাকী ৰাইজক ধন্যবাদ দিছোঁ যে তেওঁলোকে ইমান ভালকৈ আগবাঢ়ি আহিছে ইলেকশ্যনত নিজৰ অংশটো গ্ৰহণ কৰিছে আৰু আগন্তুক নিৰ্বাচনীতে তেওঁলোকে মানে আৰু উঠি আহে আৰু আমি এই বছৰৰ ৰেকৰ্ড বনাইছোঁ এই ৰেকৰ্ডটো আমাৰ অহা বছৰত আকৌ য'ত ভাঙি দিয়ে ধন্যবাদ এয়া আছিলে তিনিচুকীয়া জিলা আয়ুক্ত সমীৰ চতন আৰু ইতিমধ্যে জিলা আয়ুক্তগৰাকীয়ে উল্লেখ কৰিছে যে খুব সুন্দৰকৈ শান্তি শৃংখলা অটুট ৰাখি খুব নিয়াৰিকৈ এইবাৰ তিনিচুকীয়া জিলাত নিৰ্বাচন সম্পন্ন কৰিছে আৰু ইতিমধ্যে ভোটগ্ৰহণ সমাপ্ত হোৱাৰ পিছত ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ পৰা পুলিং প্ৰিজাইডিং বিষয়াসকলে EVM লৈ আহি আছে যিসমূহ দূৰণিবতীয়া স্থান আছে দুৰ্গম স্থান আছে সেই স্থানসমূহৰ পৰা সময় লাগিব বিষয়া কৰ্মচাৰী আহি পোৱাত গতিকে এই কথাখিনিও জিলা আয়ুক্তই উল্লেখ কৰিছে আৰু এইবাৰ যিহেতু তিনিচুকীয়া জিলাত প্ৰায় 3% ভোটৰ শতকৰা হাৰ বৃদ্ধি পাইছে গতিকে ইও এটা গণতন্ত্ৰৰ বাবে শুভ লক্ষণ আৰু যাৰ বাবে তিনিচুকীয়া জিলা প্ৰশাসনে বহু দিনৰ পৰা এই ভোটাৰৰ মাজত যিখিনি সজাগতা বৃদ্ধি কৰিব লাগে সেইখিনিও তৎপৰতাৰে কৰিছিল যাৰ ফলত এতিয়া 3% ভোটৰ যিটো শতকৰা সেয়া বৃদ্ধি পালে বুলি এইখিনি মুহূৰ্তত জিলা আয়ুক্তগৰাকীয়ে উল্লেখ কৰিছে আৰু খুব নিয়াৰিকৈ এইবাৰ প্ৰথমবাৰৰ বাবে একেটা স্থানৰ পৰা নিৰ্বাচনৰ সকলোখিনি কাম কাজ পৰিচালনা কৰি সফলতাৰে এই 6টা বিধানসভা সমষ্টিৰ নিৰ্বাচনৰ কাম জিলা আয়ুক্তৰ নেতৃত্বত তিনিচুকীয়া জিলা প্ৰশাসনে সমাপন কৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ